আজি মই আহি পাইছোঁহি মোৰ মাছীৰ ঘৰত। এজনী আমাৰ পাতিলোৱা মাছী, যদিনো বহুত মৰম কৰে, আমাক নিজতকৈও বেছি আপোনভাৱে খুব ভাল লাগে। গতিকে আজি মাছীৰ ঘৰত আহি গ'লোঁ আৰু মোৰ পিছফালে ইফালে মচা হয়, মহা হয় আৰু ইফালে তেওঁলোকৰ ছোৱালীজনীক আজি দৰা ঘৰৰ পৰা চাবলৈ আহিব। গতিকে চব ব্যস্ততা। এয়া দৰা ঘৰৰ মানুহ আহি পালেহি। আমাৰ এইজনী কইনা হয়, মাছীৰ ছোৱালী হয়। দৰাজন এইজন দৰা হয় আৰু দৰা কইনা আগৰে চিনাকি, কিন্তু দৰাৰ মাক বাপেকে আজি কইনাজনীক চাব আহিছে। লগতে শুভ কামৰ কাৰণে মিঠাইটো খুৱাব লাগিব। মিঠাই ইফালে ৰেডি কৰি আছোঁ আমি কইনাৰ মামীয়েকৰ লগত। এইফালে কইনাৰ ভনীয়েক বহুত ব্যস্ত, বায়েকৰ বিয়া পাতিলে ভনীয়েকটো ব্যস্ত হ'বই লাগিব। লগতে মহা মাহী ভনীয়েক সকলো আমি একেলগে লাগি গ'লোঁ কামত। এইজনী আকৌ মোৰ বান্ধৱী হয়, স্কুলৰ আৰু গাৰ্জেন বান্ধৱী। এইফালে বনোৱাত লাগি গ'ল আৰু কইনাজনী আকৌ আহি পেলাই এইফালে আমাক লগ দিছে। ইমান ব্যস্ততাই। লগতে এইফালে বনাই আছে আৰু এইফালে আমি দিবলৈ ৰেডিও কৰি আছোঁ। দি কৰি লৈ খুৱাই বোৱাই লৈ তেওঁলোকে যাব ধৰিছে। কইনাই সকলোৱে ডাঙৰক সন্মান কৰিছে, সেৱা জনালে। আপোনালোকেও আশীৰ্বাদ দিব তেওঁলোকৰ যাতে যুগ্ম জীৱন সুখৰ হয়, সেয়ে আৰু লগতে তেওঁলোকক বিদায় দি আমি গোটেইকেইজনী তলত একেলগে বহি খাবলৈ লৈছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।